হিৰক মই পুনে পুনে আপোনাৰ কাষলৈ আহিছোঁ। আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু আজিৰ দিনটোৰ বাবে সকলো ক্ৰীড়াপ্ৰেমী অত্যন্ত প্ৰত্যাশাৰে ৰৈ আছিল আৰু সেই সময়খিনি ইতিমধ্যে আহি পাইছে। কাউণ্টডাউন আৰম্ভ হৈছে। লতাশিলতো সেই উন্মাদনা সঘনাই দেখিবলৈ পোৱা যায়। প্ৰতিখন মেচতেই যথেষ্ট উন্মাদনা দেখিবলৈ পোৱা যায়। আজি যিহেতু ফাইনেল, গতিকে তাৰ কথাটো সুকীয়াই হ'ব। আপোনাৰ পৰা মই পুনে পুনে সামগ্ৰিক পৰিৱেশ জানিব বিচাৰিছোঁ। হয়, নিশ্চয়কৈ ভাস্কৰ ক'ব লাগিব, যিহেতুকে আজি এখন ৰোমাঞ্চকৰ যি ফাইনেল মেচৰ বাবে এতিয়া যি বিশ্বত ইতিমধ্যে যি ফুটবলৰ জ্বৰ, এই জ্বৰ দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে যি ডাঙৰ স্ক্ৰীণত যিহেতুকে ফিফা যি এই ৱৰ্ল্ড কাপ, এই ফুটবল ৱৰ্ল্ড কাপত যিহেতুকে ফিফা ৱৰ্ল্ড কাপত যিয়ে আয়োজন কৰা হৈছিলে, ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী যিহেতুকে লতাশিল খেলপথাৰত যিহেতু প্ৰতিখন খেলৰে ইতিমধ্যে যি খেল, এই খেল দেখুওৱা হৈছিলে। আৰু যদি ইয়াৰ আজিলৈকে যি ফাইনেল মেচ, এই ফাইনেল মেচখনৰ বাবে এতিয়া অতি আগ্ৰহেৰে সকলো যি দৰ্শক বা যি খেলুৱৈ প্ৰেমী, এই প্ৰেমীসকল আহি লতাশিলত ইতিমধ্যে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে গুৱাহাটীত যিহেতুকে উল্লেখ কৰিব লাগিব, অসমৰ বিভিন্ন ঠাইৰ সমান্তৰালভাৱে গুৱাহাটীৰ এই লতাশিল খেলপথাৰত যিহেতুকে এক ডাঙৰ স্ক্ৰীণত যি চিয়ান ফিফা গেম, এই ইতিমধ্যে ইয়াত যি পাৰ্ক, এই ইতিমধ্যে ইয়াত আয়োজন কৰা হৈছে আৰু প্ৰতিখন খেল ইতিমধ্যে ইয়াত দৰ্শকক দেখুওৱাৰ বাবে সুবিধা প্ৰদান কৰা হৈছিলে অসম চৰকাৰৰ তৰফৰ পৰা। আৰু আজি যিহেতুকে ফাইনেল মেচখন, এই ফাইনেল মেচখনত এতিয়া অতি আগ্ৰহেৰে সকলো বাট চাই আছে। যদি কিছু আমি মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম, দাদাই গৰাকী আছে, আমি তেখেতৰ আজি এখন ৰোমাঞ্চকৰ খেল আৰু ঠিক 12 বজাৰ লগে লগে যিহেতুকে আজি যি স্পেইন আৰু আৰ্জেণ্টিনাৰ যিহেতুকে আজি এখন ৰোমাঞ্চকৰ খেল ইতিমধ্যে লতাশিল খেলপথাৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। অতি আগ্ৰহেৰে সকলো ইতিমধ্যে যি লতাশিল খেলপথাৰত সকলো এতিয়া ইতিমধ্যে অহাৰ প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব আজিৰ খেলখন? একচুৱেলি আমি বহুত দিনৰ পৰা অধীৰ আগ্ৰহেৰে বাট চাই থকা এখন খেল আৰু ফুটবলৰ প্ৰতি আমাৰ আগ্ৰহ আৰু ভাল পোৱাটো বহুত আগৰ পৰা আছে। 90 চনত যেতিয়া মাৰাডোনাৰ খেল চাইছিলোঁ, জাৰ্মানীৰ লগত যেতিয়া ফাইনেল খেলিছিলে, তেতিয়াৰ পৰা এটা আছে যে আৰ্জেণ্টিনা আকৌ কেতিয়া চেম্পিয়ন হ'ব। আজি যেতিয়া এখন ঐতিহাসিক ফাইনেলৰ আমি চাবলৈ গৈ আছোঁ আৰু স্পেইনো ইকুৱেলি ভেৰি স্পেইনৰ ডিফেন্স এতিয়া নম্বৰ 1 আৰু আৰ্জেণ্টিনাৰ আপুনি মিডফিল্ডৰ ফৰৱাৰ্ড মেচি আছে, মেচি দিছ ইজ গোইং টু বি লাষ্ট গেম। গতিকে আমি খুব অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ আৰু আৰ্জেণ্টিনাৰ লাষ্ট ছেমিফাইনেলত যিটো খেল আমি দেখিলোঁ, এতিয়া আমি ভাবিছোঁ যে আজি খেলখন অতি আকৰ্ষণীয় হ'ব আৰু গোটেই পৃথিৱী আজি বাট চাই আছে যে মেচি আকৌ ৱৰ্ল্ড কাপ হাতত তুলি লওক 4 বছৰৰ পিছত। স্পেইনো ৰৈ আছে, স্পেইনৰ সকলো সমৰ্থক, আৰু ইয়াত ইমান সুন্দৰকৈ এইবাৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা যিটো আয়োজন হৈছে, এইটো এটা একেবাৰে নতুন বস্তু। মই ভাবোঁ যে ভাৰতবৰ্ষৰ কোনো জেগাত তেনেকুৱা হোৱা নাই। গতিকে মুখ্যমন্ত্ৰীকো এই আপাহতে আমি ধন্যবাদ জনাইছোঁ। আৰু এইটো এটা একচুৱেলি চেলিব্ৰেশ্যন, উদযাপন। গতিকে 4 বছৰ মূৰে মূৰে ফুটবলৰ যিটো উদযাপন, কাৰণ ফুটবলৰ ওপৰত খেল নাই, কাৰণ পৃথিৱীৰ সকলো দেশে এটা খেলতেই ইনভলভ হয়, সেইটো হৈছে ফুটবল। গতিকে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। আপোনালোকলৈও শুভেচ্ছা থাকিলে। মই আৰ্জেণ্টিনাৰ সমৰ্থক একদম ফ্ৰম মাই চাইল্ডহুড। চ' আজি অধীৰ আগ্ৰহেৰে বাট চাই যে 4 বছৰৰ মূৰত মেচি আকৌ ৱৰ্ল্ড কাপ হাতত তুলিব। ধন্যবাদ। প্ৰতিগৰাকী যি আছে আৰু কণমানি এগৰাকী আছে, তেওঁৰ পৰা হৈছে আজি যিহেতুকে এখন ৰোমাঞ্চকৰ খেল আৰু ৰোমাঞ্চকৰ খেলত যিহেতুকে স্পেইন আৰু আৰ্জেণ্টিনা দুয়োটা যথেষ্টখিনি শক্তিশালী দল আৰু ইতিমধ্যে যি লতাশিল খেলপথাৰ, এই লতাশিল খেলপথাৰত যি খেলুৱৈ প্ৰেমী আহি ভিৰ দুখন আজি যিহেতুকে এখন মহাযুঁজ স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত, আৰু দুয়োখন শক্তিশালী আৰু যিহেতুকে বিশ্বৰ বহু বছৰৰ পিছত যিহেতুকে আজি মুখামুখি হ'ব আৰু লতাশিল খেলপথাৰত ইতিমধ্যে এক বিশাল আয়োজন কৰা দেখিবলৈ। কি ক'বা আৰু কোন টিমক? আচলতে খেল মই ক্লাছ 6ৰ পৰা দেউতাৰ লগত খুব ভালকৈ চাওঁ আৰু আৰ্জেণ্টিনাকে ছাপোৰ্ট কৰোঁ, মেচিক ছাপোৰ্ট কৰোঁ। বহুত আছে, মাৰ্টিনেজ, আলভাৰেজ, আৰু ভাবিছোঁ যে মে দ্য বেষ্ট উইন। যোনে ভাল খেলে তেওঁৱে জিকিব। আৰু আৰ্জেণ্টিনাৰ আমি ছেমি ফাইনেলত খুব ভাল প্ৰদৰ্শন দেখিবলৈ পাইছোঁ আৰু আশা ৰাখিছোঁ যে আৰ্জেণ্টিনা জিকক, কিন্তু মে দ্য বেষ্ট উইন, আৰু যাৰ ভাল হয় সেয়া জিকক।
ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যি লতাশিল খেলপথাৰত অনুৰাগীসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিগৰাকী যি খেলপ্ৰেমী এই খেলপ্ৰেমীসকল আহি ইয়াত ভিৰ কৰা দেখিছে আমি যদি কিছু মন্তব্য কৰিব বিচাৰিছো আজি এখন ৰোমাঞ্চকৰ খেল কি ক'বা আজি আৰ্জেণ্টিনা ফাইনেলত আহিছে বহুত ভাল লাগিছে যিহেতু মই ৰোনাল্ডোৰ ফেন আৰু আজি ৰোনাল্ডোৰ মানে ফাইনেলত আহিব নোৱাৰিছে সেইটো কাৰণে অকণমান দুখ আছে কিন্তু হ'লেও মেছি আহিছে ফাইনেলত এইটো কাৰণে এটা চফ্ট কৰ্ণাৰ আছে মেছিৰ কাৰণে আৰু মই আশা কৰিছোঁ যে মেছিয়ে জিকিব থেংক ইউ প্ৰতিগৰাকী যি দৰ্শক বিভিন্ন প্ৰান্তৰ পৰা এই লতাশিল খেলপথাৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু মৃন্ময় যিহেতুকে ইয়াৰ পৰিৱেশ দেখুৱাইছে আৰু যিহেতুকে উল্লেখ কৰিব লাগিব এখন ৰোমাঞ্চকৰ যিহেতুকে আজিৰ এই খেলখন অনুষ্ঠিত হ'ব আৰু কিছু সময়ত যিহেতুকে ভাৰতীয় সময়সীমা 12 বজালৈকে যিহেতুকে আজিৰ এই যি ফুটবল মেচখন যিহেতুকে আৰম্ভ হ'ব তাৰ সমান্তৰালকৈ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ যিহেতুকে বিশ্বত যি ফুটবলৰ জ্বৰ এই বিশ্বৰ ফুটবলৰ জ্বৰ দেখিবলৈ পোৱা গৈছে যিহেতুকে আজি বিশ্বৰ জয় মহাযুঁজৰ বাবে আজি যিহেতুকে স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত এখন যি ৰোমাঞ্চকৰ খেল এই ৰোমাঞ্চকৰ খেল যিহেতুকে আজি অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে এই লতাশিল খেলপথাৰৰ সমান্তৰালতে অসমৰ বিভিন্ন প্ৰান্তত যিহেতুকে দীঘল স্ক্ৰীণত আছে আমি যদি কিছু মন্তব্য ল'ব বিচাৰোঁ বাইদেউ যিহেতুকে আজি এখন বাইদেউ আপোনাৰ পৰা যিহেতুকে এনেদৰে প্ৰতিগৰাকী যি খেলুৱৈ প্ৰেমীসকল আছে আৰু তেওঁলোকৰ যিহেতুকে আজি এখন ৰোমাঞ্চকৰ খেল আজি যিহেতুকে ফাইনেল মেচ আৰু এখন ৰোমাঞ্চকৰ খেল দুয়োটা শক্তিশালী টীম আৰু ইতিমধ্যে সকলো সাজু হৈ পৰিছে ঠিক 12 বজালৈকে এই যি ফাইনেল মেচখন আৰম্ভ হ'ব কেনেকুৱা ধৰণৰ আজিতো মই স্পেইনত ছাপোৰ্ট কৰি আছোঁ স্পেইনৰ কাৰণে আহিছোঁ আৰু গোটেইকেইটা মেচ চাই আছোঁ বহুতেই ভাল লাগি আছে যেতিয়া আজি এটমছফিয়াৰটো বহুত ভাল লাগি আছে আহিলেও অলপ সোনকালে আহিলোঁ মানুহ বহুত আহিলেও অলপ ভাল খেল চাবা দেখিবলৈ পোৱা গৈছে খেলৰ পূৰ্বে যি লতাশিলত এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে যিহেতুকে গুৱাহাটী লতাশিলত প্ৰতিখন যি মেচ ফুটবল মেচ ইতিমধ্যে ইয়াত দৰ্শকৰ বাবে যিহেতুকে চিয়াম ফিফা খেল পাৰ্ক এখন আয়োজন কৰা হৈছিল আৰু ইতিমধ্যে এই যি ফিফা কামৰ বাবে সকলো দূৰ দূৰণিৰ পৰা যি প্ৰেমীসকল এই খেলুৱৈ প্ৰেমীসকল আহি ইয়াত ভিৰ কৰা দেখিবলৈ হৈছে আৰু দৰ্শকৰ লগতে যিহেতুকে যি বিশ্বৰ যি স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত যি ধৰণৰ এখন ঐতিহাসিক ফুটবল মেচ এই ফুটবল মেচখনৰ বাবে সকলো আগ্ৰহী আৰু আজি যিহেতুকে প্ৰায় 60 বছৰৰ মূৰত যিহেতুকে মুখামুখি হ'ব স্পেইন আৰু আৰ্জেণ্টিনা আৰু বিভিন্ন প্ৰান্তত যিহেতুকে উল্লেখ কৰোঁ বিভিন্ন প্ৰান্তৰ যি ইয়াৰ ফিফা ৱৰ্ল্ড কাপৰ যি জ্বৰ এই জ্বৰ দেখিবলৈ পোৱা গৈছে তাৰ ইতিমধ্যে গুৱাহাটী মহানগৰীতো এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ গৈছে ঠিক 12 বজালৈকে ইয়াত যি পৰ্দা এই পৰ্দা দেখুওৱা হ'ব আৰু ইতিমধ্যে ইয়াত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে আৰু সকলো অতি আগ্ৰহেৰে বাট চাই আছে আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা যি খেলুৱৈ যি প্ৰেমিকসকল আহি ইয়াত দেখিবলৈ গৈছে আৰু যদি মন্তব্য ল'বৰ চেষ্টা কৰিছোঁ আমি যিহেতুকে আজি এখন ৰোমাঞ্চকৰ খেল এই ৰোমাঞ্চকৰ খেল যিহেতুকে আজি এখন ৰোমাঞ্চকৰ খেল হ'ব দুটা যিহেতুকে শক্তিশালী দল আৰু স্পেইন আৰু আৰ্জেণ্টিনা এই স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত আজি যিহেতুকে এখন ৰোমাঞ্চকৰ খেল হ'ব আৰু কিছু সময়ৰ পিছতে যিহেতুকে অনুষ্ঠিত হ'ব আৰু সকলো এতিয়া বিশ্বত এক যি উৎসৱমুখৰ পৰিৱেশ আৰু জ্বৰত আক্ৰান্ত হৈছে ফুটবল কি হ'ব एक्चुअली मुझे हिंदी में बात करना आता है ओहमिया मैं समझता हूँ पर ओहमिया में बात करना नहीं आता खेल देखने के लिए खेल मतलब अर्जेंटीना का खेल देखने के लिए बस इतने बहुत दूर से आया हूँ कहाँ से है मैं हाथीगांव साइड से आया বিভিন্ন প্ৰান্তৰ পৰা যিসকল ইতিমধ্যে ইয়াত এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা যিহেতুকে এই ফুটবল মেচৰ প্ৰতিগৰাকী যি দৰ্শক যিহেতুকে এক ৰোমাঞ্চকৰ খেল এই ৰোমাঞ্চকৰ খেলৰ বাবে আৰু নিজৰ টীমটো যিহেতুকে বহুতো ইয়াত আৰ্জেণ্টিনাৰ যিহেতুকে ছাপৰ্ট আৰু যিহেতুকে মেছিক ছাপৰ্ট কৰাৰ বাবে সকলো ইয়াত আহি উপস্থিত হৈছে আৰু এনেদৰে সকলোৱে ঠিক 12 বজাৰ পূৰ্বে ইতিমধ্যে সকলো আহি ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই লতাশিল খেলপথাৰত আৰু 12 বজাৰ পূৰ্বে ইতিমধ্যে উল্লেখ কৰিছে 12 বজাৰ পূৰ্বে যিহেতুকে ইয়াত সাংস্কৃতিক অনুষ্ঠান আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আছে কণমানি আছে আমি তেওঁৰ পৰা কৈছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে আজি দুজন শক্তিশালী টিমৰ মাজত আজি ফুটবল মেচ ভাল মেছি মেছি তুমি কাক ছাপোৰ্ট কৰিছা মেছি মেছি
খেল চাবা ৰাতিলৈকে থাকিবা সকলো ইতিমধ্যে যদি মিনময় দেখা ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যি খেলপ্ৰেমীসকলে আৰু উল্লেখ কৰিবলৈ এই সাংস্কৃতিক অনুষ্ঠান আৰু সকলো বিশ্বৰ যেনেকৈ যি আৰ্জেণ্টিনা বনাম স্পেইন যেনেকৈ এখন ৰোমাঞ্চকৰ খেল এই ৰোমাঞ্চকৰ শক্তিশালী টিমৰ মাজত আজি ফাইনেল মেচ আৰু যিহেতুকে ফাইনেল মেচৰ পূৰ্বে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে লতাশিল খেলপথাৰত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু এই যিহেতুকে ডাঙৰ স্ক্ৰীণত ইতিমধ্যে ইয়াত প্ৰতিদিনেই যিধৰণে ইয়াৰ যেতিয়া সাংস্কৃতিক চিয়াং ফিফা খেল আৰম্ভ যিহেতুকে লতাশিল খেলপথাৰত এক বিশাল আয়োজন কৰা হৈছে আৰু খেলৰ পূৰ্বে এতিয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে যদি মই ইয়াৰ কিছু দৃশ্যাংশ বা ইয়াৰ পৰিৱেশ দেখুৱাই যিহেতুকে এই ফুটবল খেলখনৰ আজি অন্ত কৰিব আৰু ফাইনেল মেচখন যিহেতুকে স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত যিহেতুকে আজিৰ এই বিশাল যি ফুটবল মেচ এই ফুটবল মেচখন ইতিমধ্যে অনুষ্ঠিত হ'ব ঠিক ভাৰতীয় সময়সীমা অনুসৰি 12 বজালৈকে যিহেতুকে আজিৰ যি ফাইনেল মেচখন এই ফাইনেল মেচখন অনুষ্ঠিত হ'ব আৰু যদি মাত্ৰ কেইটামান এই ফুটবল আকৰ্ষণীয় ফুটবল খেলখন এই ফুটবল খেলখন আৰম্ভ হ'ব আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ লতাশিল খেলপথাৰ বিভিন্ন প্ৰান্তৰ পৰা যি অনুৰাগীসকল এই অনুৰাগীসকল আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে যিহেতুকে মিছে আৰ্জেণ্টিনা ভিয়াছ যিহেতুকে স্পেইন এই যিহেতুকে বৃহৎ দুটা শক্তিশালী টীম এই যিহেতুকে দুটা শক্তিশালী টীম এই শক্তিশালী টীম দুটাৰ মাজত কোন জয় হ'ব কোনে সেই খাই মাৰিব আৰু ইতিমধ্যে দেখুৱাইছে এনেদৰে সকলোৱে যিহেতুকে আৰ্জেণ্টিনাৰ ফেন ফলোৱাৰ কি ক'বা এটা বহুত এক্সাইটিং মেচ হ'বলৈ গৈ আছে আৰু সঁচাকৈয়ে বহুত মানে আৱেগিক মুহূৰ্ত মোৰ কাৰণে সৰুৰ পৰাই আৰ্জেণ্টিনাক ছাপোৰ্ট কৰি আছোঁ আৰু বিশেষকৈ লিঅ'নেল মেছি আৰু আজি দ্বিতীয়বাৰৰ বাবে একে লেঠাৰিয়ে লিঅ'নেল মেছিয়ে ফাইনেলত পাইছে আগতে 2014 যেতিয়া পাইছিলে যেতিয়া হাৰ্ট ব্ৰেক এটা হৈছিলে কিন্তু 2022ত লিঅ'নেল মেছিয়ে দেখাই দিলে যে আৰ্জেণ্টিনা আৰু লিঅ'নেল মেছি কি হয় আৰু বিশ্বাস কৰোঁ যে 2026তো আকৌ সেই পৰিঘটনাটোৱে হ'ব যেনেকৈ ইটালী আৰু ব্ৰাজিলে দুবাৰ একে লেঠাৰিয়ে জিকিছিলে আৰ্জেণ্টিনাও এবছৰ আকৌ কাপটো লৈ যাব বুলি বিশ্বাস আছে আজি এখন ৰোমাঞ্চকৰ খেল আৰু গুৱাহাটীত যিটো লতাশিল খেলপথাৰত মুখ্যমন্ত্ৰীৰ উদ্যোগত এখন সুন্দৰভাৱে যি অনুষ্ঠান তাৰ বিষয়ে আমি পোনপ্ৰথমে মই নিজাববীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ এটা আমাক এনেকুৱা প্লেটফৰ্ম দিয়াৰ বাবে আমাৰ বহুতৰ আৰু বহুত ৰাতি হৈ যায় আৰু ইমান ছেফলি ইমান ছেফ এণ্ড চাউণ্ড আমাৰ ছিকিউৰিটি দি পেলাই ইমান ধুনীয়াকৈ এটা ফেন পাৰ্ক অৰ্গেনাইজ কৰিছে কেৱল গুৱাহাটীতে নহয় যোৰহাট ডিব্ৰুগড় আৰু নলবাৰীতো যেনেকৈ কৰিছে আমি CM ছাৰক আমি বহুত ধন্যবাদ জনাইছোঁ আৰু আছাম ডক্সৰ মাধ্যমেৰে এটা অনুৰোধ জনাইছোঁ যে আজিৰ খেলখনত যাতে আজি ফাইনেল খেলখনত CM ছাৰ আহক আমাৰ লগত এই মেটছখন উপভোগ কৰক আৰু সঁচাকৈ যিমান ধুনীয়াকৈ এই ফেন পাৰ্কখন মানে অৰ্গেনাইজ কৰা হৈছে তাত ছিকিউৰিটি হওক মানে ব্ৰডকাষ্টিং হওক সকলো টিমকে আমি ধন্যবাদ জনাইছোঁ ইমান টায়াৰলেছলি ৱৰ্ক কৰাৰ কাৰণে আৰু ইমান ধুনীয়াকৈ আমাক খেলখন দেখুওৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে দেখুৱাইছোঁ যি এখন ৰোমাঞ্চকৰ খেল যিহেতুকে 36 বছৰৰ পিছত স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত যিহেতুকে এখন বিশ্বকাপৰ যি এই ফুটবল অনুষ্ঠিত হ'ব আৰু ফাইনেল খেলখনৰ বাবে সকলো ইতিমধ্যে আগ্ৰহী আৰু বিভিন্ন প্ৰান্তৰ পৰা যিহেতুকে উল্লেখ কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তত যিহেতুকে ডাঙৰ পৰ্দাত যি আজি ফাইনেল খেলখন এই ফাইনেল খেলখনৰ বাবে যি সকলোৱে দৰ্শকৰ বাবে যিটো ধৰণৰ সুবিধা প্ৰদান কৰিছে আৰু
সমান্তৰালভাৱে যদি উল্লেখ কৰোঁ গুৱাহাটী মহানগৰ যি লতাশিল খেলপথাৰত যিহেতুকে এমাহজোৰাভাৱে যি চিএম ফিফা ফেন পাৰ্ক যিহেতুকে ইয়াত অনুষ্ঠিত কৰা হৈছে বৃহৎ ডাঙৰ স্ক্ৰীণত ইতিমধ্যে ইয়াত 4খনকৈ যিহেতুকে 3খন স্ক্ৰীণ ইয়াত লগোৱা হৈছে আৰু সমান্তৰালভাৱে এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু লতাশিল খেলপথাৰত এতিয়া বিভিন্ন প্ৰান্তৰ পৰা যি ফুটবল প্ৰেমীসকলে অহা দেখিবলৈ পোৱা গৈছে ঠিক যিহেতুকে 12 বজাৰ লগে লগে যি স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত যিহেতুকে ৰোমাঞ্চকৰ ফুটবল মেচখন আৰম্ভ হ'ব তাৰ প্ৰাকখনত যিহেতুকে লতাশিল খেলপথাৰত ইতিমধ্যে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে আৰু যিহেতুকে ইয়াৰ পৰিৱেশ আমি দেখুৱাইছোঁ আছাম টক্সৰ জৰিয়তে আৰু প্ৰতিগৰাকীয়ে এতিয়া আগ্ৰহী আৰু যিসকলো যিহেতুকে মেছিৰ ফেন যিহেতুকে প্ৰেমীসকল আছে যি সমান্তৰালভাৱে আৰ্জেণ্টিনাৰ যি প্ৰেমীসকলৰ সমান্তৰালকৈ স্পেইনৰ যি প্ৰেমীসকলে আহি লতাশিল খেলপথাৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। হিৰক আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত।